পৰীক্ষাত উজ্জ্বল সাফল্য কাঠমিস্ত্ৰীৰ সন্তান লুৎফৰ আলীয়ে কঢ়িয়াই আনিলে গৌৰৱ দৰিদ্ৰতা আৰু প্ৰতিকূল পৰিস্থিতিকো পৰাস্ত কৰি নিট পৰীক্ষাত উজ্জ্বল সাফল্য লাভ কৰি গৌৰীপুৰৰ চিলাইপাৰ গাঁৱৰ নাম উজ্জ্বলাই তুলিছে কাঠমিস্ত্ৰী মঞ্জুৰ আলীৰ পুত্ৰ লুৎফৰ আলীয়ে আজমল ছুপাৰ 40ৰ মেধাৱী ছাত্ৰ লুৎফৰ আলীয়ে নিট পৰীক্ষাত 592 নম্বৰ লাভ কৰি চিকিৎসক হোৱাৰ সপোনৰ দিশে এক বৃহৎ খোজ আগবঢ়াইছে তেওঁৰ এই সাফল্যত চিলাইপাৰ গাঁও পঞ্চায়তকে ধৰি সমগ্ৰ অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে সীমিত আৰ্থিক সামৰ্থ্যৰ মাজতো পিতৃ মঞ্জুৰ আলীয়ে পুত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল পিতৃৰ ত্যাগ মাতৃৰ আশীৰ্বাদ আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ বলতেই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে লুৎফৰ আলীয়ে সফলতাৰ পিছত লুৎফৰ আলীয়ে কয় যে ভৱিষ্যতে এজন দক্ষ চিকিৎসক হৈ দুখীয়া আৰু অসহায় লোকসকলক উন্নত চিকিৎসা সেৱা আগবঢ়োৱাই তেওঁৰ জীৱনৰ মূল লক্ষ্য সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ কাষত থিয় দিয়াৰ সংকল্প ব্যক্ত কৰে তেওঁ লুৎফৰ আলীৰ এই কৃতিত্বই কেৱল তেওঁৰ পৰিয়ালকেই নহয় সমগ্ৰ গৌৰীপুৰ অঞ্চলক গৌৰৱান্বিত কৰিছে ইমান কষ্টৰ পিছত এনেকুৱা ফলাফল আহিছে বহুত ভাল লাগিছে মনৰ পৰা এটা ব্লেক ফিলিং আহি আছে কাঠমিস্ত্ৰী কাম কৰে মোৰ নাম লুৎফৰ আলী কিমান মাৰ্ক পাইছে আৰু কিমান ৰেংক 592 মাৰ্ক অল ইণ্ডিয়া ৰেংক 12,652 অনুপ্ৰেৰণা কাক দিবা যিহেতু আজি ইমান ভাল এখন ধুনীয়া রেজাল্ট কৰিছে সবৰ ফাৰ্ষ্টতে আব্বা আম্মাক দিম কাৰণ আব্বা আম্মা ইমান কষ্ট কৰি আৰু ধৈৰ্য ধৰি ইমান বহুত কষ্ট প্ৰেৰণ কৰি মোক ইমান যিয়ে কষ্ট কৰি মোক পইচা দিছে পইচা দি পেলাই আজি এনেকুৱা মোৰ মেহনতৰ ফলত আৰু টিচাৰবিলাকৰ যি সহযোগিতা আছে ইয়াৰ পিছতে মই এনেকুৱা ৰেজাল্ট কৰিব পাৰিছোঁ কোনখন মানে কলেজৰ পৰা তুমি এতিয়া মই আজমল সভাপতি ধুবুৰী ব্ৰাঞ্চৰ পৰা মই এটা কৰিলোঁ কৰি এইবাৰ নিট দিছিলোঁ বাকী যিসকল আগন্তুক নিট পৰীক্ষা দিব বা বহিব তেওঁলোকক কি মেছেজ দিবা মেছেজ দিম যে ভালকৈ পঢ়িবা আৰু হাৰ্ড ৱৰ্ক কৰিবা হাৰ্ড ৱৰ্ক অলৱেজ পেজ ইট তো হাৰ্ড ৱৰ্ক কৰিলে সদায় সফলতা আহে আৰু ধৈৰ্য মেইন কি ধৈৰ্যই সব বস্তু আনি দিয়ে দিনত কেইটালৈকে দিনে ৰাতি আমাৰ এনেকুৱা নিৰ্দিষ্ট কোনো টাইম বন্ধা নাছিল তাতে আমাৰ চেমিষ্টাৰৰ যি ৰুল আছিল সেই ৰুল মতে আমি ফ'ল' কৰিছিলোঁ আৰু ৰুল অনুযায়ী কেতিয়াবা যেতিয়া আমাক লাগিছে যে মোৰ মক টেষ্টত মাৰ্ক এনেকুৱা বেয়া হৈ আছে ৰিজাল্ট ঘটি আছে তেনেহ'লে আমি নিজে অলপ সেল্ফ ষ্টাডিতকৈ অলপ বেছিকৈ পঢ়িছিলোঁ নৰ্মেলি সেল্ফ ষ্টাডি ভালেখিনি টাইম আছিল আজমল সভাপতিৰ বাহিৰত মানে ইয়াতে চব কৰে আজমল সভাপতিতে চব কৰে আৰু বেলেগ ঠাইতে একো হেল্প ল'ব নালাগে গৌৰীপুৰত সুনাম কৰি আনিছে আপোনাৰ অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে কাৰণ ইমান কষ্ট কৰি ৰাতি দিন ধৰক পৰা কৰি আজি ৰিজাল্টটো অলপ ভাল আনিছে সেই কাৰণত মই খুব আনন্দিত হৈছোঁ তোমাৰ পুত্ৰই ডক্টৰ হ'বলৈ গৈছে কেনেকুৱা অনুভৱ হৈছে পুত্ৰই ডক্টৰ হ'লেতো মোক বহুত ভালে লাগিছে যে ভাল কেনেকুৱা মানে আপুনি বিচাৰিব যাতে সহায় কৰে মোৰ ল'ৰাৰ আগত আহ্বান যে ডক্টৰ হোৱাৰ পিছত যিবিলাক গৰীব মানুহ আছে তাক যেন সুনজৰে দেখি যেন সুচিকিৎসা কৰিব পাৰে সেয়ে আপোনাৰ পুত্ৰলৈ মানে অনুৰোধ থাকিব থাকিব যেতিয়া পুত্ৰ ডক্টৰ হ'ব তেতিয়া কেনেকুৱা অনুভৱ তেতিয়াতো ভালে লাগিব পুত্ৰ ডক্টৰ কষ্টৰ পৰা ইমান কষ্ট কৰি আছো কাৰণ সবাই কষ্ট কৰিছে সবাই ৰাতি দিনে পঢ়া কৰিছে মই মেহনত কৰিছো তাক পইচা দিব লাগে কাৰণ ঘৰত চলিব লাগে এই কাৰণতহে মই কাঠমিস্ত্ৰী কাম কৰিছো